Hello everyone, welcome to my channel Life and Living with Priyam. So আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো. So আমি আহিছো আজি বেংগলোৰৰ পৰা হাম্পিলৈ. ৰাতিপুৱা 4টা বজাতে ওলালো. ওলাই এতিয়া বাজিছে 10:30. তো আমি এতিয়া হাম্পি পালো. এতিয়া আমি মন্দিৰ এটাত সোমাম. আপোনালোকক দেখাম ৰাস্তাটো যে ইমান ভাল লাগিছে. মই ৰাস্তাত ইমান ভিডিঅ' কৰা নহল যেনিবা. সো মই প্ৰথমতে ভাবাই নাছিলো মানে ভিডিঅ' কৰিম বুলি, কিন্তু আহি ইমান ভাল লাগিছে তো ভাবিছো ভিডিঅ'টো কৰো. সো চাৰি কিবা আপোনালোকে মই দেখাই আছো. টেম্পলটোত আহিছো. আমি এতিয়া টেম্পলটোলৈ খোজকাঢ়ি আছো কাৰণ আমি দেখিলো যদি আমি বেটাৰী ৰিক্সাত যাওঁ তেতিয়াহ'লে ইয়াতে 1 ঘণ্টা টাইম আমি লাইন পাতিব লাগিব. সো 1 কিলোমিটাৰ হয় খোজকাঢ়িবৰ কাৰণে. তো আমি ভাবিলো কি এনেকৈ ৰখি থকাতকৈ তো আমাৰ টাইমখিনি এনেকৈ মেকআপ হ'ব খোজকাঢ়ি আহিলে. তো আমি খোজকাঢ়ি যাই আছোঁ. বহুত মানুহ খোজকাঢ়িও যাই আছে বাৰু. এই এনেকুৱা বেটাৰী যাই আছে. এতিয়া আমি মন্দিৰটো পাম আৰু. ৱাও মজা. হাই হাই, স্কুলৰ ষ্টুডেণ্টবিলাকো আহিছে. সিহঁতে পূৰা হাই হাই কৈ আছে. এতিয়া পুষ্কৰণিত সোমাম আমি. ইয়াতে এইবিলাকতো চব ৰুইনছে হয়. ৱাও, সব ষ্টুডেণ্ট আহিছে. হিষ্টৰিকেল প্লেচ আৰু. সো এইটো পুল চুল আছিল আগতে. অলপ অলপ আছে পানী বাৰু. নাইচ. আমাৰ ডেষ্টিনেশ্যন আমি পালোৱে আৰু মন্দিৰ. So this is the temple. टेम्पल के कितना है तो भैया आप लोग 500 रुपये. ইয়াতে গাইডো আছে বুজাই দিয়া, বিকজ এইবিলাক সব হিষ্টৰিকেল প্লেচ হয় ন. চ' গাইড ল'লে ভাল হয় বাৰু. ভিতৰত এনেকুৱা বহুত ধুনীয়া হয়. এয়া এইটো গেটটো. আমি জাষ্ট ইয়াৰ পৰা এণ্টাৰ কৰিলোঁ. তো এইটো হয় ষ্ট'ন চেৰিয়েট. য'ত 50 ৰুপিজত যিটো ষ্ট'ন চেৰিয়েট আছে সেইটোৱে এইটো হয় হাম্পিৰ. এইটো 50 ৰুপিজত যিটো আছে. ইয়াতে আন্ধাৰ ভালকৈ দেখি নাপায়. এইটো ৱাও কিছু ধুনীয়া আৰু এইডাল গছ চালিয়া আৰু ফটো মজা হৈছে. ৱাও বহুত ধুনীয়া. বহুত মানুহ আছে. কিবা অলপ আনি এইটো পুৰা মানে হিষ্টৰিকেল পেলেচ আৰু আগৰ ৰুইন্সবিলাক আছে চব ভাল লাগিছে আহি. বহুত মানুহ. চ' আমাৰ এইটো টেম্পল চোৱা হৈ গ'ল. এতিয়া আমি এবাৰ খোজকাঢ়ি যোৱা নাই আৰু ইয়াতে উঠি লৈছোঁ. এতিয়া আমি আৰু এটা টেম্পলত গৈ আছোঁ. সেইটো হৈছে বিৰুপাক্ষা টেম্পল.
এয়া মন্দিৰ সোমোৱা ৰাস্তা বজাৰৰ মাজে মাজে এইটো মন্দিৰৰ ভিতৰৰ ফালে বৰ্তমান বাৰু মন্দিৰটো দুৱাৰখন বন্ধ আছে ষ্টিল আৰু সব মানুহে এতিয়া মন্দিৰটো চাই আছে দুখন গেট সেকেন্ড গেট সেইখন ফাৰ্ষ্ট গেট ধুনীয়া ইয়াত চাগে হোম হয় চাকি জ্বলি আছে ইয়াত নন্দী বহুত নন্দী আছে কিন্তু চাগে শিৱৰে হয় টেম্পলটো বহুত ধুনীয়া সো এইবিলাক হৈছে বেসমেন্ট অফ কুইন্স প্যালেস এইটো লোটাস মহল এলিফেন্ট স্টেবল কেনেকুৱা ধুনীয়া ওয়াও পিস মানে ইয়াতে ইমান শান্তি মানুহবিলাক এনেকৈ বহি আছে ইয়াতে চাহ আছে পুৰা এনেকুৱা বতাহ দি আছে মজা আৰু তো আমি বহুত ফুৰি ফুৰি এতিয়া আহিছোঁ খাবলৈ ৰেষ্টুৰেণ্ট এখনত ম্যাংগো ট্ৰী ৰেষ্টুৰেণ্ট ইয়াতে একদম বেলেগ পৰিৱেশ এনেকৈ বাহিৰতো মানুহবিলাকে খাই আছে বহুত মানুহ আছে ইয়াতে বৰ্তমান এইখনত আমি বহি আছোঁ তলত বহি খাইছোঁ বেলেগ মাহল গান চান বাজি আছে এয়া ওপৰত বহা আমি তলত বহি খাই আছোঁ আমি ৰুটি আৰু ফ্ৰাইড ৰাইচ দিছোঁ অৰ্ডাৰ ফ্ৰাইড ৰাইচটো আহি আছে এয়া কঢ়াই পনীৰ ৰুটি আৰু এয়া এইটো ৰাস্তাৰে আমি তুংগভদ্ৰা ডেম চাব আহিছোঁ আগৰ ফালে বহুত মানুহ গৈছে গোল্ডেন আৱাৰ মোৰ মোবাইলত দেখিবই পাৰিছে ধুনীয়া লাগিছে আচ্ছা ৰেড ৰেড আহি আছে ভিডিঅ'টো ওৱাও সবচে বেছি ভাল লাগিছে বিকজ বেলি ডুবু ডুবু হৈ আছে এয়া এইটো ডেম জুম কৰি ইয়াছ এইটো হয় ডেম এতিয়া গৈ আছোঁ এইফালে বহুত মানুহ আছে আগত সো কালিৰ ভিডিঅ'টো মই তেনেকৈ শেষ কৰিলোঁ হাম্পি চালোঁ কালি সো হাম্পি অহাৰ আৰু এটা কাৰণ আছিল কাৰণ আজি আমাৰ এখন বিয়া আছিলে ইয়াতে হাম্পিৰ ওচৰতে আৰু ওচৰতো নহয় বেলগাম বুলি ঠাই এটাত কৰ্ণাটকাৰ হয় তো আমি বিয়াখন খাবলৈ আহিলোঁ এয়া বিয়াখনত সোমালোঁ এতিয়া মাৰাঠী বিয়া হয় বিয়া শেষ হৈ গ'ল এতিয়া মানে ৰিচেপশ্যন চলি আছে সো আপোনালোকক দেখাইছোঁ অকণমান মাৰাঠী বিয়া চাওক আপোনালোকে সো এইটো হয় এন্ট্ৰি এন্ট্ৰি দৰাৰ এন্ট্ৰি এতিয়া এন্ট্ৰি হৈ আছে
ভালকৈ তো এয়া বিয়া খালোঁ হাম্পি ফুৰিলোঁ বহুত এনজয় কৰিলোঁ আৰু যিহেতু আজি বছৰৰ শেষ দিন 31 ডিচেম্বৰ কালিলৈ 1 জানুৱাৰী চ' সকলোলৈকে মোৰ তৰফৰ পৰা নতুন বছৰৰ বহুত বহুত শুভেচ্ছা চ' হেপী নিউ ইয়েৰ এনজয় আমিও এনজয় কৰি আছোঁ চ' এতিয়া আমি ইয়াৰ পৰা বেংগলোৰ আমাৰ ঘৰলৈকে 525 কিলোমিটাৰ হয় চ' বহুত দূৰ যাব লাগিব প্ৰায় 8-9 ঘণ্টাৰ জাৰ্ণি হয় চ' আমি ভালে ভালে যাই আৰু মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব বাই বাই